মাধৱদেৱ পুথিভঁৰালৰ প্ৰতি বছৰে এনেকৈ নাটক হয় পৰম্পৰা জীয়াই ৰাখিবৰ কাৰণে নতুন প্ৰজন্মই কৰিছে হয়নে কথাটো একদম সঁচা কথা বিগত 9টা বছৰ বিৰতিৰ মূৰত বিভিন্ন সমস্যাৰে ভাৰগান্ত ৰাইজবাসী লকডাউনৰ সমস্যাৰে আদি কৰি তাৰপিছতো এই গাঁৱলীয়া নাট্যকৰ্মীৰ যিটো ঐতিহ্য আমাৰ যিটো সংস্কৃতি সেইটো বজাই ৰখাৰ চেষ্টা আমি সদায় কৰি আছোঁ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই এই সত্ৰখনত এটা সংস্কৃতিৰ বাতাবৰণ দি থৈ গৈছে এই পৰম্পৰাগতভাৱে আমি সেইটো ৰক্ষা কৰাৰ চেষ্টা কৰিম আমি গম পাইছোঁ যে পুৰণিকলীয়া এইটো পৰম্পৰা আছে এই পৰম্পৰাটোক নতুন প্ৰজন্মই ৰাখিছে সেইকাৰণে বহুত বহুত ধন্যবাদ দিব পাৰোঁ উজাৰি দিছোঁ আৰু হয়তো ভুলবাদী হ'ব পাৰে কাৰণ আমি ইয়াত কোনো প্ৰফেচনেল ডাইৰেক্টৰ বা প্ৰফেচনেল নাট্য মন্দিৰত আমি শিকি অহা নাই গতিকে আমি যিখিনি সৰুৰে পৰা দেখিছোঁ আপোনালোকক দেখি শিকিছিলোঁ সৰুৰে পৰা বহুত ভাল লাগিছে আগলৈ নিশ্চয় দেখা পাওঁ নিশ্চয় ধন্যবাদ খৰচ কৰি লাভ নাই আৰে তই ব্ৰাছ কৰিছ দে বৰবাৰে দোৱা মানে হয় প্ৰাইম মিনিষ্টাৰ ডিমাণ্ডৰ কাৰণে এভাৰগ্ৰীণ ক্লাবে এটা কালচাৰেল শ্ব' পাতিছে আৰু তাতে গীত গাবলৈ মোক নিমন্ত্ৰণ দিছে দুই সপ্তাহে কি জানি আমাৰ হিচাপ পৰিয়াল ল'ৰাই এইবোৰ নাচ গান কৰি ফুৰিলে একো লাভ নাই দাদা হয় মই ফাংচন কৰি পকেট খৰচ ওলাইছোঁ নহ'লে টপানিমাৰ অপেন চাৰ্টবোৰ্ড পিন্ধি ইউনিভাৰ্চিটি ক্লাছ কৰিব লাগিলেতে তুই এটা দিব পৰা আমাক দিছে তাতে খং কৰি কি লাভ আছে খং নকৰি দি প্ৰশংসা কৰিম নেকি ইউনিভাৰ্চিটিত পঢ়ুৱাই বছৰেকৰ মূৰত কাপোৰ এযোৰ দিব নোৱাৰে ইফালে আমাৰ হাতী লুকিব আমাৰ টাউনত থানাখনত দিল অৱশ্যে ইয়াৰ কাৰণে ডিজিপি অফিচত অলপ লাগিব লগা হ'ব ইমান সুন্দৰ বাজু এটা লৈ আহিছ কমচে কম মিঠাই টকাটো জানিব পাৰ আমাৰ দৰে বয়সৰ ল'ৰাই জানো মিঠাই খায় হয় পাৰ্টি দিম অপেক্ষা তই যি টি কথাটো কবি নাই গ'ল তই দেখিছ কেতিয়াবা মই এইবোৰ খোৱা মই পাহৰিছিলোঁ ভাই ঠিক আছে মুৰ্গীৰ মাংস আৰু স্ত্ৰী কৰ সোনকালে কৰ কেৱল মনত ৰাখিবি কিয় নালাগিব এই পুলিচ ডাক্তৰ শিক্ষক আদি চাকৰি কৰি দেশৰ সেয়া কত বৰ গৌৰৱৰ কথা যদি এইবোৰ সততাৰ নিষ্ঠাৰে পালন কৰিব পৰা তই মোৰ আদৰ্শ কথা নাজানো আদৰ্শ কিন্তু মুখত নহয় বন্ধু হাতে কামে কৰি দেখুৱালে তোক মই নিজৰ বন্ধু বুলি পৰিচয় দিম ঠিক আছে মই তোক কথা দিম মই মোৰ জীৱন দি হ'লেও অন্যাৰ বিৰুদ্ধে মই প্ৰতিবাদ কৰি যাম য়েছ প্ৰমিছ
জীৱন দি হ'লেও এই দায়িত্ব মই পালন কৰিম নকৰোঁ। দায়িত্ব দায়িত্ব অকল তোমাৰে পৰা নাই কৰিব যেনেকৈ মাতিছা সম্বন্ধটোৰ কাৰণে তুমি মোক এই দায়িত্বখন পালন কৰাৰ সুবিধা কৰি দিয়া বাবু নহ'লে নহ'লে তোমাৰ লোকক এৰাই মোক অভিশাপ দিব
4 মাহ হ'ল দৰমহা পোৱা নাই মোৰ কি সংসাৰ নাই মোৰ ল'ৰা ছোৱালী নাই ঘৰৰ নাৱলাত ৰখি থাকে বুজিছা গাখীৰ নাই কিবা নাই চেণ্ডেল দি এইকেইটা টকা দেই দি হা মোৰ কি দৰকাৰ পৰিছিল আমাৰ সেই লোকৰ ল'ৰা ছোৱালীক পঢ়ুৱাই কিনে মই কি ডাঙৰ মানুহ কৰিম হা মোৰ দৰকাৰ পৰিছিল ককাই এমপি কৈ দিব লাগে সেইপিনে এমপি গৈছে 500 টকা বিতৰণ কৰিব বুজিছা মুছলমান এখনকৈ 4খন মিটিং কৰিম অথচ এতিয়ালৈ চাহ তুমি খোৱাৰ আহৰিয়েই পোৱা নাই মানে সিদ্ধান্ত চাইডত যোৱা নাই আপোনাকে অপেক্ষা কৰি আছো ছাৰ কিয় বাইদেউ এওঁলোকৰ গাঁৱৰ হস্পিটেলৰ কাম কিমান আগবাঢ়িল তোমাৰ কিন্তু কিন্তু ছাৰ দিনটো আকৌ কি সেই কাকো বিয়তে কেইজন ল'ৰাই আপত্তি কৰিছে ছাৰ আপত্তি কৰিলে মই কিয় মানি লওঁ গাঁৱৰ ল'ৰাৰ ইচ্ছাৰ ওপৰত মই কণ্টেক্ট লোৱা নাই নিৰ্বাচনৰ আগলৈ মই হস্পিটেল অপেন কৰিম ঠিকে কৰিছে আজি কাম ষ্টাৰ্ট কৰি দিলোঁ আৰু হ'ল ফেক্টৰী মেনেজাৰক সন্ধিয়ালৈ মোক লগ কৰিবলৈ যাবি আৰু যদি এওঁলোকৰ কোনোবা গাঁৱৰ ল'ৰাই কমপ্লেইন কৰে তেতিয়া মোক লগে লগে জনাবি মই তাৰ উপযুক্ত ব্যৱস্থা ল'ম এই বুলি ভাবিছোঁ সিহঁতে যোৱা চোৱাচোন আৰু কণ্ট্ৰেক্টৰ কাম কোনজন ঠিকাদাৰে লিগেল ভাৱে কৰে আপুনি চিন্তা নকৰিব বুজিছে মই এইবিলাক চব মেনেজ কৰিম মানে মেইন কথা হ'ল আপোনাক মই আপোনালোকে ক'ব লাগিছিলে কি এই নিৰ্বাচনক কণ্ট্ৰেক্টৰ যোৱাকালি মোৰ এজন ল'ৰাৰ লগত সাংঘাতিক কাজিয়া হ'ল কিয় চান্স পাই মই গাঁও উন্নয়ন কমিটি সভাত আপোনাৰ নামটো উলিয়ালো ৰাইজে লগ লাগি এইবাৰ আপোনাক নিৰ্বাচনত জয়যুক্ত কৰিব কথাষাৰ মই ক'বহে পালোঁ আপোনাৰ নাম শুনি এজন ল'ৰাই একেবাৰে যাবৰ খাল মোৰ বিৰুদ্ধে যাৱাৰ খাল উঠিল কোন ল'ৰা ইয়াৰ নাম হেনো আকাশ এনেকুৱা দেশ উদ্ধাৰ কৰা ল'ৰা ওলাইছে সি হেনো দল চাই ভোটি দিয়ে সি হেনো ব্যক্তি চাইহে ভোট দিয়ে চৰণ নিৰ্বাচন নোযোৱা পৰ্যন্ত কাজিয়া নকৰিবা কোনেও নুশুনাৰ হাও ধৰিব লাগিব নহয় সেই ঠিকাদাৰ এনেকুৱা ধৰণৰ কথা কোৱাৰো এটা স্কিল আছে এটা সুৰ আছে কি চাব তাত দাদাগিৰি আপুনিতো বাদেই দিয়ক এনেকুৱা কথা শুনিলে গাঁৱৰ একেবাৰে হজা মানুহজনৰ খং উঠি যাবহে বুজিছে ল'ৰাজনৰ কি নাম বুলি ক'লা আকাশ বৰুৱা আকাশ বৰুৱা মই চিনি নাপাওঁ তাক আৰু চৰণ তুমি তাক কৈ দিবা সি মোক ভোট নিদিব পাৰে কিন্তু মোৰ বিৰুদ্ধে সিহঁতৰ মিছা অভিযোগ দিব মোৰ ব্যক্তিত্বৰ জনমানসত এই প্ৰতিবন্ধ কৰাৰ তাৰ কি অধিকাৰ আছে মোৰ একমাত্ৰ সন্তান বুলি তাত মোৰ ষ্টেটাছ পাৰ্চনেলিটিৰ কথা জড়িত হৈ আছে কৈ দিব তাই এই বিয়াত মই সন্মতি দিব নোৱাৰিম দেউতা ইমান বছৰে যিজন ল'ৰাৰ লগত মোৰ মধুৰ সম্পৰ্ক আছে সেইজনৰে মই ত্যাগ কৰিব নোৱাৰো আৰু প্ৰয়োজন হ'লে মই এনেকৈ আজীৱন শুনিলা তোমাৰ ছোৱালীৰ কথা ৰবাচোন ল'ৰাজনৰ বিষয়ে একো নজনাকৈ তুমি কিয় উপযুক্ত নহয় বুলি ভাবিলা ল'ৰাজনৰ আচাৰ ব্যৱহাৰ কথা বতৰা মই কিন্তু বেয়া পোৱা নাই দেখাই শুনায়ো বেছ কৰক লগা ঠিক আছে তোমাৰ যদি
যে সন্মতি আছে মোৰনো কি কিন্তু কিন্তু কি ল'ৰাজনৰ কথা দিয়াৰ আগতে মই কিছুমান কথা জানিব লাগিব যোৱা মাৰ্গিয়ালৈ পঠাই দিম ঠিক আছে আশা কৰি তোমাৰ নাম মোৰ নাম বিমল বড়ো ঘৰ মোৰ ৰাসত আকাশ নামৰ ল'ৰাজনক তুমি চিনি পোৱা হয় সি মোৰ সৰু হৰিৰ লগত তোমাৰ ফাইনেল ডিচিশ্যন লোৱাৰ আগতে মই তোমাৰ লগত কিছুমান কথা হোৱাৰ প্ৰয়োজন আছে আইমি তোমাৰ কেইটামান সত্য মানিব লাগিব Are you ready? হেল ডিৰেক্টৰে ৰিকুৱেষ্ট কৰাৰ কাৰণেহে মই এই কামটো কৰিছোঁ এইবোৰ কথা যদি সমাজত প্ৰচাৰ হয় তেতিয়াহ'লে মই কোনখন মুখেৰে ৰাইজৰ ওচৰত ভোট বিচাৰি যাম সেইকাৰণেতো শত্ৰু পঠাই লৈ লাভ নাই বিমলক এবাৰ ঘৰলৈ পঠাই দিয়া নপঠাবই মই থকা নাছিলোঁ সি অলপাই বিমলক অপমান কৰি ল'ব হ'লে শ্ৰীকান্ত ল'ৰাকেইজনে গমাৰি নাইবা চেগুন কাঠ দিয়াৰ কথা কৈছে নহয় জানো বাকী কামবোৰ মই কৈ মেলি সন্মান কৰাইছোঁ প্ৰফিট নহ'লেও নাই কামটো ল'ৰাজনে বিচৰা কৰি দিবা হ'ব মই আজিয়ে ব্যৱস্থা কৰি দিম নিৰ্বাচনৰ আগতে যে কৰি লাভ নাই 2 এদিনৰ ভিতৰতে তুমি এবাৰ বিমলটোৰ ঘৰৰ পৰা হাগৈ তেতিয়া অলপ আশা সহজ হ'ব মই সেইখন ঘৰলৈ যাব লাগিব অসম্ভৱ তোমাৰ যিকোনো উপদেশ মানিবলৈ মই কিয় বাধ্য হ'ম কথাবোৰ বুজিবলৈ চেষ্টা কৰাচোন নিৰ্বাচন হৈ যোৱাৰ পিছত যি খং ভৰা কৰি থাকিবা মোৰ বিবেচনাটো সেইটো কৰাই ভাল দেখিছা এনেই তোমাৰ চাৰিওফালে শত্ৰু এইবোৰ কথাক লৈ নিৰ্বাচনৰ সময়ত বিৰোধী পক্ষই অপপ্ৰচাৰ কৰিব ঠিক আছে এই বিষয়ে মই পিছত চিন্তা কৰিম শ্ৰীকান্ত তুমি এতিয়া মিলাব হ'ব লেবাৰ পেমেণ্টটো কৰিব লাগিছিল সাবিত্ৰী তাক 2000 টকা দিয়া ঠিক আছে শ্ৰীকান্ত আৰু শুন এখন বেংকত ডিপজিট কৰিলা নাই আপুনি যে চলিব মৰা নাই এই খুৰাৰাই তহঁতৰ মৃত্যু জানো মই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা দেউতাৰ মুখতে কঁকাললৈ তহঁতৰ কাম বুলি কৈছো বাছ কথা সিমানে তুমি এতিয়া সন্মান বুজি ইয়াৰ পৰা আঁতৰি যোৱা নহ'লে কি কৰিবি মাৰিবি মাটি তুই মোক খেদি পঠালি কিমান গৌৰৱ কৰিছিলো মালৈতো সেইদিন ভাত পানী নোখোৱা তলৈ চিন্তা কৰি আছে তলৈ কিবা খোৱা বস্তু
সেইকাৰণে তুমি সেই বিধৱা মাতৃজনীৰ ওপৰত আমাক সমাজৰ আগত সিহঁতে পাত্ৰ কৰিছে খুৰা তহঁতৰ মাৰাৰ মোৰ দুৰ্বলতা খুৰা তোমাৰ এই দুমুখে ব্যক্তিত্বৰ কথাবোৰ শুনিলে মোৰ ঘিণ লাগে তুমি চৰিত্ৰহীন হৈ উঠিব তুমি অধিকাৰী তোমাৰ পত্নী আত্মহত্যা কৰিবলৈ বাধ্য হৈছে জীবন বাতৰ প্ৰবঞ্চনা তুই সেই বংশৰ নাম কৰে কি লাভ হ'ল তোৰ বিকলৰ গতিয়াই উলিয়াই দিলে মৰম কৰ সিহঁতক ভাল মানুহ কৰাৰ চেষ্টা ঘৰ আজি তই ষ্টেণ্ডত বিচাৰি চোৱাত কৰিলোঁ কোন পলকত এইখিনি পালেহি ধৰিবই নোৱাৰি তোৰ আজি নিশ্চয় কিবা এটা হৈছে যিজন মানুহে মদ খোৱা দূৰৰে কথা এটা চিগাৰেট খোৱা দেখা নাছিলোঁ এনে তই আজি এইবোৰ কৰিছ মই মদ খেলে নাই লাগে সিহঁতে মদ খেলে নাই নালাগে আজিয়ে নহয় সদায় খাম সদায় কি কৰিবি খবৰদাৰ বুলি কৈছো মোক ওস্তাদ বুলি নামাতিবি কিয় বিকাৰত তহঁতে মোক ওস্তাদ বুলি মাতিছ ওলাই যা ইয়াৰ পৰা নহ'লে তোক মই কতিয়াই বাহিৰ কৰি দিম তই মোক মাৰি মাৰি শেষ কৰিলেও মই ইয়াৰ পৰা ওলাই নাযাওঁ যিজন মানুহক লৈ আমি সদায় গৌৰৱ কৰিছিলোঁ আনৰ ওচৰত বুকু ডাঠ কৰি কথা কৈছিলোঁ তেনে স্তৰত তই আজি এনে কৰিলে আমাৰ কি বেয়া নালাগে নিজ জাত মদাই হ'লেও তইতো আমাৰ পথ প্ৰদৰ্শক আছিলি সেইকাৰণে তোক আজিলৈকে নাম কাঢ়িয়ে মাতি নাপালোঁ টকা পইচা দি সহায় কৰিব নোৱাৰিলোঁ তোৰ যদি দুখৰ সময় মাতি নোৱাৰিলোঁ আকাশৰ কথাবোৰ অলপ বুজাবচোন হস্পিটেলৰ কামটোত মই ধৰি থকা নাই একা ল'ৰা আবেগৰ মুখামুখি হৈ ভুল কৰিব পাৰে মই তেওঁৰ কাৰণে এটি চাকৰিৰ ব্যৱস্থা হিংসা বুজিছে হিংসা হিংসা কি বুজিছে হিংসা হিংসা কি একেবাৰে জ্বলি পৰি মৰিছে ইমান কণ্ট্ৰল প্ৰশ্ন পিছত কৰিবা যি দিছো তাৰ উত্তৰ দিয়া হিংসা বুজিছে হিংসা তেখেতে ছাগলী বুলি তাৰ ইমান বাহাদুৰি ছাগলী কচাই কাটাৰি কাটিব লাগে বুজিছে হেল্ল' মই বিজয় হাজৰিকা কৈছোঁ মই এক্সপেক্ট কৰিছোঁ ইমিডিয়েট আকাশ নামৰ গুণ্ডাজনক এৰেষ্ট কৰা ভালদৰে বান্ধি কিনে ঠেকেলিব দিয়ক বাপৰে ৰিফিউজ কৰিব কথা কিন্তু ভাল পাব কৈ দিলোঁ কি হৈছে মাষ্টৰ কি হোৱা নাই শুনাব লাজ ক'ব লাজ বুজিছে সেই বিমলাটোৰ ঘৰলৈ গৈছিলোঁ ৰাম এনে ল'ৰা সংসাৰত আছে এখেতক কেনেকুৱা হে অপমান কৰিলে বুজিছে কিবা কৈ দৌৰি কিনে
কথা সি জীৱনত কেতিয়াও পাহৰিব নোৱাৰে। একেবাৰে নিদিব তাক। মই আপোনাক অকণো বেয়া পাওঁ। আপুনি মাথো আপোনাৰ কৰ্তব্য পালন কৰিছে। মাত তই আকৌ এবাৰ মোক ছাৰ বুলি মাত। নামতে কিয়? যিমান পাৰা সিমান মোক ঠাট্টা কৰ, তাচ্ছল্য কৰ। আমাক চাকৰি লাগে। এটা চাকৰিৰ কাৰণে মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ। আৰু আজি চাকৰি পোৱাৰ পিছত কেনেকৈ আনুৰ আঙুলিৰ ইংগিতত উঠা বহা কৰিব লগা হৈছে। এই জীৱনটোৰ কিবা মূল্য আছে? ইয়াক কি চাকৰি কৰা বুলি কয়? নকয়, কয় গোলামী কৰা বুলি। টকা পইচা সা সম্পত্তি আদিৰ লগত মই প্ৰতিবাদ কৰিব যোৱা নাছিলো বন্ধু। অন্যায় প্ৰতিবাদ কৰিলে, দুৰ্নীতিৰ প্ৰতিবাদ কৰিলে যদি অপৰাধ হয়, কি প্ৰয়োজন এখন শাসন ব্যৱস্থা, কি প্ৰয়োজন গণতান্ত্ৰিক ব্যৱস্থা? ধ্বংস হৈ যাওক, জহন্নামে যাওক সেই দেশ। হয় আকাশ, তই যে দোষ কৰা নাই, তই যে একদম ভুল কৰা নাই মই জানো, কিন্তু মই মুক্ত মনে ক'ব নোৱাৰো। কোনো মোৰ দোষ হ'ব, মোৰ অন্যায় হ'ব। সত্য অসত্য বুলি জানিও মই কোনো প্ৰতিবাদ কৰিব পৰা নাই। হয় সেই পিষ্টলটো কি কৰিছ? তই মোৰ জীৱনৰ বাকী থকা দিনকেইটাৰ হিচাপ নিকাচ খতম কৰিলি। তাত মোৰ কোনো আজ্ঞা নাই, কোনো অভিযোগ নাই। অপৰাধী হৈ জীয়াই থকাতকৈ মোৰ মৃত্যুৱে মুক্তি মত নহয়। SP সুধক গৈ আপুনি কৰিছে, গতিকে আপুনি উত্তৰ দিব লাগিব। উত্তৰ দিবলৈ মই বাধ্য নহয়। বাধ্য আপুনি হ'ব লাগিব মিষ্টাৰ দত্ত। আপুনি মোক বাধ্য কৰাব? ইয়েছ, প্ৰয়োজন হ'লে বাধ্য কৰা। কাৰণ আপুনি এজন চৰকাৰী কৰ্মচাৰী আৰু মই পাব্লিক। উত্তৰ আপুনি দিবই লাগিব। এইখন লওক, আকাশ বৰুৱাৰ জামিন অৰ্ডাৰ। মোৰ পত্নীক চলাহী কথাৰে সি তাৰ পত্নীৰ মৰ্যাদা দিলে। সেইজন আপোনাৰ কেনেকুৱা বন্ধু? কি নাম? সেইজন বন্ধুৰ মোৰ আজি এই দশা। বৰ্তমান সমাজত সি আজি প্ৰতিপত্তিহীন গণ্যমান্য ব্যক্তি। কথাবোৰ অলপ ভালকৈ কওকচোন খুৰা। কলৈ যে কি লাভ এই পলাম, কাৰণ আজিৰ তাৰিখতো মই তাক কোনো ক্ষেত্ৰতেই বলে নোৱাৰো। আপুনি কৈ যাওক, আমি শুনিম। হয় খুৰা, আমি শুনিম। কথাবোৰ শুনিম। হয় খুৰা, তেতিয়াহ'লে আমি কিছু আগলৈ উঠি যাব লাগিব। তাৰ নাম হ'ল বিজয় হাজৰিকা। বিজয় হাজৰিকা। বিয়ালৈ তোমাক নিমন্ত্ৰণ নজনোৱাৰ বাবে বোধহয় খং কৰিছা। বিশ্বাস কৰা বিজয়দা, তোমালোকৰ ঘৰৰ প্ৰত্যেকজন মানুহকে তোমাৰ ঠিকনাটো সুধিলো, কোনেও গুৰুত্ব দিব নোৱাৰিলে।
ব্যৱসায় কৰিলা বুলিয়ে নাগালেণ্ডৰ নামকন হোৱা ঠাইখনত সোমাই থাকিব লাগেনে? সত্যজিৎ বৰঠাই বিয়াৰ পিছতহে জানিলো এওঁ বোলে তোমাৰ খুব ভাল বন্ধু। থিয় হৈ থাকিলে যে বহা না। মুখত আপোন দেখুৱাই লাভ নাই। নিজে গৈ নিমন্ত্ৰণী পত্ৰ দিব নোৱাৰিলে অন্ততঃ খবৰ এটা জনাব পাৰিলাহেঁতেন। সুদীৰ্ঘ 2 বছৰে নাগালেণ্ডৰ ব্যৱসায়িক কামত সোমাই থাকিলা। তাৰোপৰি বিয়াখনো এসপ্তাহৰ ভিতৰতে পাতিব লগা হ'ল। সেইকাৰণেহে একো যোগাযোগ কৰিব নোৱাৰিলো। তুমি বাৰু সময়ৰ ভাৱত নিমন্ত্ৰণ দিব নোৱাৰিলা, কিন্তু সিটো মোক খবৰ এটা দিব পাৰিলেহেঁতেন। সিটো মোৰ সম্পূৰ্ণ ঠিকনা জানে। যিজন বন্ধুৰ লগত মোৰ সৰু কালৰ পৰাই এটা নিবিড় সম্পৰ্ক আছিল, অথচ সেইজন বন্ধুৱে বিয়াৰ খবৰ দিয়াটো দূৰৰ কথা, এখন নিমন্ত্ৰণী পত্ৰ দিব নোৱাৰিল। বিয়া বুলিলেনো কি? খোৱা বোৱাহে। বিয়াৰ পাৰ্টিহে খাবা। ঠিক আছে, কিমান খোৱা দেখিম নহয়। কোনোবা মানুহৰ মনত খোৱা বোৱা ডাঙৰ কথা হ'ব পাৰে, কিন্তু মোৰ মনত সেইটো সাধাৰণ কথা। খোৱা বোৱাতকৈ ডাঙৰ কথা হ'ল আন্তৰিকতা, সদিচ্ছা। ঠিক আছে, তুমি তোমাৰ বন্ধু আহিলে যিমান সম্পূৰ্ণ কৰি থাকিবা। এতিয়া কোৱা কি খাবা? চাহ খাবানে কফি? সত্যজিৎ ক'লে গৈছে? ফেক্টৰীলৈ গৈছে। কেতিয়া আহিব? অহাৰ সময় দেখোন কেতিয়াবাই পাৰ হৈ গ'ল। বিজয় দা, তোমাৰ দেখোন কিবা আচহুৱা যেন লাগিছে। তুমি এনেকৈ আছা যে? যোৱাকালি যেতিয়া ঘৰ সোমাই তোমালোকৰ বিয়াৰ খবৰটো শুনিল, তেতিয়াৰ পৰা মোৰ মনটোৱে যেন কৈছিল ক'ৰবাত এক অমূল্য সম্পদ হেৰুৱা। কিবা কবা বিজয় দা? নাই নাই, আজি থাকক। পিছত বাৰু সময় সুবিধা পালে সকলো কথা ভাবি পাতি পাম। আজিলৈ মই আহোঁ। তুমি কি কোৱাহে বিজয় দা? আজি 2 বছৰৰ মূৰত তোমাক লগ পালো। তাতে কৈশোৰত মই তোমাক প্ৰথম লগ পালো। তুমি এনেকৈ যাব বিচাৰিলেও মই তোমাক যাব দিব নোৱাৰো নহয়। তুমি অকণমান বহা। লোৱা, এই মেগাজিনখনত চকু ফুৰোৱা। মই তৎক্ষণাত ভিতৰৰ পৰা আহোঁ। মাত নিদিয়াকৈ কিন্তু নাযাবা। গ'লে কিন্তু মই খুব বেয়া পাম। আরে বিজয়, what a surprise! আরে কসুটো নাগালেণ্ডৰ পৰা কেতিয়া আহিল? যোৱাকালি। তোক কিন্তু মই সাংঘাতিক বেয়া পাইছো দেই। বেয়া পাইছা? বেয়া পাইছো। কি হ'ল, মোৰ বিয়ালৈ কিয় নাহিল? মই নিজে গৈ বাৰু নিমন্ত্ৰণ নিদিলো। মইতো চিঠি এখন পঠাই দিছিলো। কথা নকবি ননচেন্স। চিঠিৰে জনাইছ? চিঠি দিলে মই নপাকৈ থাকিলেহেঁতেন। কি, তুমি চিঠি পোৱা নাই? অভিনয় কৰি নেদেখুৱাবি। চিঠি দিলেহে পাম মই। আচলতে তই মোক নিমন্ত্ৰণে নকৰিবি। বিশ্বাস কৰ বন্ধু, তোক মই নিমন্ত্ৰণ নকৰিম। মোৰ বিয়া ঠিক হোৱাৰ 2 দিন পিছতে মই তোলৈ চিঠি পঠাইছো। হ'ব হ'ব, নিজৰ দোষ লুকুৱাবলৈ চেষ্টা নকৰিবি। তোৰ কথা বুজিবলৈ মোৰ কোনো বাকী নাই। মই তোৰ মুখৰে বন্ধু আছিলো। ঠিক আছে, তুই যেতিয়া বিশ্বাসেই নকৰ, মোৰ ভুল হোৱা বুলি মই মানি লৈছো। এতিয়া হ'লতো, এতিয়া বহ। এই আবেটি গম পাই 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 যদি ভিতৰত কি কৰিছে? আবেটি চাই খানা আছ? দৌৰিব নালাগে, খোৱাৰ ব্যৱস্থা কৰি আছে। হয় নেকি? কচোন ক,
তোৰ ব্যৱসায় কেনে চলিছে? ব্যৱসায় নিবন্ধ যে কিবা কৰি পইচা আনিলো মোকতো ইমান ৰিক্সত যাবলৈ বাধ্য কৰা নাছিল। মোৰ কথা ক'ত শুনিবি? এই ঠাইবোৰলৈ যোৱাৰ একেবাৰে দৰকাৰ নাই। এই স্থানখনেৰে যে মানুহ নাই একাষাৰ অসমীয়া কথা আছে নহয়। এই ব্যৱসায় কৰিব ইচ্ছা আছে যদি ইয়াত থাকি ব্যৱসায় কৰ। চাওচোন কি কৰিব পাৰোঁ। এইবাৰ তই কিন্তু যাব বিচাৰিলেও মইতো কিন্তু এইবাৰ যাবলৈ নিদিওঁ। এই বাহিৰৰ ষ্টেটৰ পৰা কতজনে আহি অসমত কিমান ব্যৱসায় কৰি আছে। তেনে ক্ষেত্ৰত তই নাগালেণ্ডলৈ যায় ব্যৱসায় কৰাৰ প্ৰয়োজন নাই। প্ৰয়োজন হ'লে তই এটা কাম কৰিব পাৰ, মোৰ কোম্পানীটোৱে চোৱা চিতা কৰিব পাৰ। তোৰ ব্যৱসায় চোৱা চিতা অসম্ভৱ। এই কাম মই কৰিব নোৱাৰোঁ। কিয় টকা পইচাৰ কথা জড়িত হৈ আছে। আৰে দোস্ত, তোক মই সন্দেহ নকৰোঁ নহয়। কতজনে কিমান টকা মাৰিলে তই 100-200 নষ্ট কৰিলে, তাত মোৰ কি লছ হ'ব? সত্যজিৎ, তই কি ল'ৰা ধেমালি কৰিছ? আমাৰ সম্পৰ্কটো কি তই দুদিনীয়া কৰিব বিচাৰিছ? তই এইবোৰ কথা চিন্তা কৰিব নালাগে। মুঠতে কাইলৈৰ পৰা এজ এ MD মোৰ কোম্পানীত তই জইন কৰিব লাগে। আজিয়ে মই মোৰ ঠাকুৰ ৰুমটো তোৰ কাৰণে সজাই পৰাই কৰিম। বাপৰে বন্ধুক পাই আমাক চাগে পাহৰিয়া গলা। তুমি আহিছা ভালে। এয়া মোৰ বন্ধু বিজয়। মই ইয়াক এটা প্ৰস্তাৱ দিছোঁ। কি প্ৰস্তাৱ? আমাৰ কোম্পানীত এজ এ মেনেজিং ডাইৰেক্টৰ জইন কৰাৰ কথা কৈছোঁ। নাই নাই সত্যজিৎ, এইবোৰ কথা তই মোক নকবি। বিজয়, তই না নকৰিবিচোন। ঠিকে আছে বিজয় দা, তুমি না নকৰিবা। এনেকৈ তুমি ব্যৱসায় কৰাতকৈ এওঁৰ লগতে কামত লাগা। তেতিয়া অন্তত ইণ্ডাষ্ট্ৰীত প্ৰডাকশ্যনো ভাল হ'ব। ৰবা ৰবা, তুমি যে এওঁক দাদা বুলি মাতিছা? বিজয়, তুই তাৰমানে সাবেতিক আগৰ পৰাই চিনি পাওঁ। কিয় মই তোমাক কোৱা নাছিলো? বিজয় দাৰ ভনীয়েক শেৱালীৰ লগত মই একেলগে পঢ়া। আমি দুয়োজনী ভাল বান্ধৱী। জানো জানো। এতিয়া এইবোৰ কথা বাদ দিয়া, আহা খাই বৈ কথা পাতিবা। বিজয়, তুমি গৈ থাকাচোন, মই গৈ আছো। আহা বিজয় দা। ঠিক আছে ব'লা। হেল্ল', কোৱা। ঠিক আছে কৰিবা। ঠিক আছে। শুনাচোন, মোৰ অফিচত মোৰ কোঠালিটোৰ কাষত যিটো কোঠালি খালী হৈ আছে সেই কোঠালিটো আজিয়ে সজাই পৰাই তুলি দিব লাগে। মোৰ বন্ধু এজন কালি MD হিচাপে জইন কৰিব। ঠিক আছে? তোৰ যে এনেকুৱা এটা হ'ব মই আগতেই জানিছিলোঁ। জানিছিলোঁ। সাবিত্ৰীৰ প্ৰেমে তোক জানো উন্মাদ কৰা নাই? তইতো মোৰ সকলো কথাই জান। এতিয়া মই কি কৰোঁ ৰাজীৱ? এনেকৈ মনত মই সান্তনা দিম। মই মোৰ মনত বুজাব নোৱাৰা হৈছোঁ ৰাজীৱ। সত্যজিৎটো তোৰ ভাল বন্ধু আছিল। তেনেস্থলত সত্যজিৎ তোক বিয়ালৈ কিয় নিমন্ত্ৰণ নিদিলে? এক ষড়যন্ত্ৰ। ষড়যন্ত্ৰ? য়েছ, ষড়যন্ত্ৰ। আৰু সেইকাৰণে তোক বিয়ালৈ নিমন্ত্ৰণ নিদিলে। আৰু তই যদি মানুহ হ ইয়াক কচু উত্তৰ দে। আৰু শৈশৱ কালৰ পৰা ভাল পোৱা ছোৱালী এজনী তোৰ বুকুৰ মাজৰ পৰা গাড়ী লৈ গ'ল, তই কি মনে মনে থাকিবি? বিজয়, তই মনে মনে থাকিবি? ভুল মোৰ। যি ভুলক মই আজি সমৰ্থন কৰিব পৰা নাই। ভুল হ'ল? কি ভুল হ'ল? মই যে সাবিত্ৰীক ভাল পাইছিলোঁ সেই কথা মই তোৰ বাহিৰে আন কাৰো বাবে প্ৰকাশ কৰা নাছিলোঁ। আনকি মই সাবিত্ৰীৰ আগত ক'বলৈ হক কৰা নাছিলোঁ। সেইটোৱে মোৰ ডাঙৰ ভুল হৈ ৰাখিলোঁ। যি কাৰণত আজি মই মানসিক যন্ত্ৰণাত সদায় পৰি পৰিছোঁ। ঠিক আছে, তই তোৰ পনিয়ালৰ বান্ধৱীৰ কাৰণে কথাষাৰ ক'ব পাৰোঁ। কিন্তু সত্যজিৎতো তোৰ কথা জানিছিল? নাই নাই, সি জনা নাছিল। জানিছিল? জানিছিল। য়েছ, জানিছিল।
সত্যজিৎ মোতকৈ তোৰ ভাল বন্ধু হ'ব পাৰে কিন্তু সত্যজিততকৈ ভালদৰে নাজান মই তাক খুব ভালদৰেই জানো সত্যজিতে তোৰ অন্তৰত যেনেকৈ দুখ দিছে তই তাৰ অন্তৰত তেনেকৈ দুখ দে তই তাক তেনেকৈ দুখ দে সত্যজিতৰ এই বিশাল সম্পত্তিৰ ওপৰত তোৰ চকু পৰা নাই দেখা নাই টকাৰ অহংকাৰ দেখুৱাই তোক কেনেদৰে আঘাত কৰিলেহি ইয়াৰ পিছত তুমি বন্ধু হিচাপে মানি ল'ব পাৰিবি বিজয় তই মানি ল'ব পাৰিবি সি তোক তেনেকৈ আঘাত দিছে তই তাৰ অন্তৰত তেনেকৈ আঘাত দে আৰু এনে এক চক্ৰবেহু তৈয়াৰ কৰ য'ত অকল সাবিত্ৰীয়েই নহয় এই বিশাল সম্পত্তি তোৰ হাতৰ মুঠিলৈ আহে ঠিক আছে তই মোক সহায় কৰিবি সহায় ৰাজীৱে এইটো পালে কৰিব নোৱাৰা কাম একোৱেই নাই অলৰাইট তই বিচৰা ধৰণে মই প্ৰস্তুত ৰমেশ উপযুক্ত প্ৰমাণ লৈ আহিছো যিটো ঘৰৰ ঘৰটো আপোনাৰ ঘৰত আছে এই ঘৰটো মাত্ৰ এমাহ আগতে আপুনি নিজে কাজিৰঙাত হত্যা কৰিছিল নিশ্চয় নহয় কোনো প্ৰমাণ নোহোৱাকৈ আপুনি মোৰ ওপৰত এটাৰ পিছত এটা কৈ মিছা বদনাম হিচাপে গৈছে বদনাম আপুনি কিমান গুৰুতৰ অপৰাধ কৰিছে তাৰ হিচাপ আছে আপোনাৰ আপুনি কেৱল চোৰাং ব্যৱসায় কৰি এই খাদ্য থকা নাই মিষ্টাৰ বৰুৱা আপুনি এনেকৈ বহু বছৰ ধৰি চোৰাংভাৱে গড় হত্যা কৰি আহিছে এইবোৰ সম্পূৰ্ণ মিছা কথা মিছা বদনাম এইবোৰ আপোনালোকে বিশ্বাস নকৰিব আপুনি মনে মনে থাকক সঁচা আৰু মিছাৰ প্ৰমাণ এতিয়াই হৈ যাব এইবোৰ কি সেইবোৰ মোৰ নহয় সেইবোৰ মোৰ নহয় সেইবোৰ মোৰ কেতিয়া হ'ব নোৱাৰে এইবোৰ আমাৰ নহয় খালি আহে 2 টকা দলিয়াই দিম বাছ ইমানেই নাটকখনত আপুনি এটা বহুত কেৰেক্টাৰ কৰিলে যিটো কেৰেক্টাৰ আমাৰ সমাজত বহুতে মানে কৰিব লগা কাম মানে যিটো কৰি দেখালে বহুত ভাল দেখাইছে আৰু এটা খুৰাক হিচাপে আপুনি যিখিনি সন্মান পাব লাগিছিলে সেই সন্মানটোৰ পৰা আপুনি অকণমান বিৰতি হৈ আহিছে আপোনাৰ মনৰ অনুভৱটো কৈ দিয়ক এটা খুৰাকজনে নিজৰ সৰ্বোচ্চ ত্যাগ কৰি তেওঁৰ মানে ককায়েকৰ ল'ৰা ছোৱালী কেইটাক ডাঙৰ দীঘল কৰি তেওঁ শান্তি ল'বলৈ এইকাৰণে শান্তি ল'বলৈ বাধ্য হ'ল নাটকখনৰ মতে যে যদি তেওঁ মানে তেওঁৰ ককাই সৰুতে ঢুকাই গ'ল যদি তেওঁ তেনেকুৱা নকৰিলেহেঁতেন যিখন ঘৰ সেই ঘৰখনৰ নাম নোহোৱা হৈ গ'লৰে সমাজত মানে সেই ঘৰখনে নাথাকিলেহেঁতেন গতিকে সেই এখন ঘৰ তেওঁ মানে খুৰাকে নিজৰ সকলো সৰ্বোচ্চ ত্যাগ কৰি সেই ঘৰখন যাতে মানে জাকত জিলিকা হয় সমাজে এখন সুন্দৰ ঘৰ ৰূপে সমাজে ক'ব পাৰে সেনেকুৱা সেই কাম কৰিবৰ কাৰণে মানে খুৰাকে সেইখিনি চেটিছফাইড মানে কৰিছে নাটকখন দেখাব পাৰিছোঁ গতিকে আগলৈ দেখা পাম বুলি আমি আশাবাদী নিশ্চয় দেখা পাম নিশ্চয় আমি চেষ্টা কৰিম তাৰমানে কথা হ'ল আমি সৰুটো নাটক কৰিছিলোঁ আপোনালোকৰ